আছিলি তই মোৰ লগৰী হৈ আছিলি তই মোৰ লগৰী হৈ পুৱা গধূলি থাকিম ধিয়াই থাকিম ধিয়াই থাকিম ধিয়াই লব তই গলি গৈ অজান লোকলৈ ঘৰখন উকা কৰি থৈ ক্ষুধাৰ তাৰণাত সিহঁতে পাহৰি যায় অহিংসা পৰম ধৰ্ম ক্ষুধাৰ তাৰণাত সিহঁতে পাহৰি যায় অহিংসা পৰম ধৰ্ম সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ হিংসামত্ত ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম এই দল খাবলৈ নোপোৱা কুকুৰ নিম্ন বংশ কিন্তু আৰু এদল আছে সিহঁতে খাবলৈ পায় সিহঁত উচ্চ বংশজাত সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত গঢ়ি উঠিছে এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা দুয়ো দলৰ নাম কুকুৰ দুয়ো দলৰ নাম কুকুৰ লব জীয়াই আছে আজি ডেমক্ৰেচি লাইভৰ ষ্টুডিঅ'ৰ পৰা মই মৰম কুমাৰে লৈ আহিছোঁ এই শিতানেৰে এই শিৰোনামেৰে এক বিশেষ অনুষ্ঠান ইয়াৰ পূৰ্বে ডেমক্ৰেচি লাইভৰ জৰিয়তে ইতিমধ্যে আমি প্ৰচাৰ কৰিছিলোঁ যে লব জীয়াই আছে শীৰ্ষক এক অনুষ্ঠান আমি প্ৰচাৰ কৰিম আৰু আজি আমাৰ এই অনুষ্ঠান আপোনালোকলৈ আগবঢ়াৰ সময় তেনেহ'লে আমি আগবাঢ়িম আৰু আগবাঢ়িবলৈ হ'লে আমাৰ লগত যিগৰাকী অতিথি থাকিব লাগিব আৰু তেওঁ হ'ল দীপ্তি বৰুৱা তেওঁ এগৰাকী অভিনেত্ৰী কবি গীতিকাৰ সুৰকাৰ নাট্যকাৰ আবৃত্তিকাৰ সমাজসেৱিকা আৰু সমাজসেৱিকা দীপ্তি বৰুৱা আৰু লব জীয়াই আছে কি সম্পৰ্ক আমি অৱগত হ'ম বাইদেউ স্বাগতম জনাইছোঁ ধন্যবাদ হয় লব কিন্তু এতিয়াও জীয়াই আছে সেইটো অনুভৱ লব এতিয়াও জীয়াই আছে মানে লবটো অলৰেডি তাৰ ডেথ হৈছে কিন্তু তাক মই জীয়াই ৰাখিছোঁ মোৰ মনৰ মাজত মানে লব আপোনাৰ কাৰণে ইমানে উচ্চ খাপৰ বিষয় যে সেই বিষয়টো নোহোৱা হৈ গৈছে এই ধাৰণাটো আপুনি আনিব নোখোজে আৰু লব তেনেহ'লে কেৱল এটা লব নহয় লবই এটা বিশেষ শ্ৰেণীক প্ৰতিনিধিত্ব কৰিছে ঠিক আছে তেনেহ'লে আপোনালোকক আমি কৌতূহলত নাৰাখি কোন লব কি লব আমি সবিশেষ অৱগত কৰাব বিচাৰিছোঁ আৰু এয়া হ'ল দীপ্তি বৰুৱাৰ মহানুভৱতা বুলি কয় সমাজ সেৱা বুলি কয় বা আনৰ দুখত দুখী হোৱা বুলি কয় আপোনালোকৰ ব্যাখ্যাৰে আমাৰ কথাবোৰ অৱগত হোৱাৰ পাছত আপোনালোকে মন্তব্য দিব পাৰিব লব এটা আচলতে কুকুৰ আৰু এই যে কুকুৰ প্ৰেম জন্তু প্ৰেম এই প্ৰেমটো দীপ্তি বৰুৱাই বিগত কেইবা দশক জুৰি বছৰ জুৰি তেওঁৰ জীৱনৰ এক সাহচৰ্য অন্যতম বিষয় হিচাপে তেওঁ পালন কৰি আহিছে আৰু লব তেওঁৰ ঘৰত 16 বছৰ ধৰি আছিলে 16 বছৰ ধৰি আছিলে আৰু পথৰ পৰা বুটলি আনিছিলে এই কুকুৰটো আৰু পৰৱৰ্তী সময়ত পুলিচৰ জাৰে তেওঁ ঘৰত ৰাখি আল পৈচান কৰি ঘৰৰ এটা সদস্যৰ দৰে হৈ পৰিছিলে আৰু কুকুৰৰ কাৰণে কোনখিনি কাম কৰি আছে আৰু কেনেকৈ আগবাঢ়ি গৈছিল এইবিলাক কথা জানিম তাৰ পূৰ্বে লব প্ৰথম দিন লগ পোৱাৰ দিনটো আমি জানি লওঁ আচলতে মই শুদ্ধ কৰি দিব খুজিছোঁ লব মোৰ ঘৰত জন্মহে পাইছিলে লবৰ মাক আছিলে টুনটুনি আচ্ছা আচ্ছা টুনটুনি আছিলে টুনটুনি এটা নলাত পৰি আছিলে সৰু পোৱালি নলাত পৰি আছিলে মোৰ দৰে মোৰ ল'ৰাৰো বহুত মানে কুকুৰৰ প্ৰতি প্ৰেম বহুত ভাল পায় সেই নলাত কান্দি থকা দেখি সেই তুলি লৈ আহিলে তুলি লৈ আহি ঘৰত মানে গা চা ধুৱাই গাখীৰ চাখীৰ খাব দিলে ময়ে দিলোঁ গাখীৰ চাখীৰ খাব দিলোঁ খাবলৈ দি পেলাই তাক ইতিমধ্যে মোৰ টাইচন নামৰ এটা কুকুৰ আগৰ পৰা আছেই ঘৰত এটা আছেই গতিকে আমি যিহেতু ফ্লেটত থাকোঁ ফ্লেটত থাকিলে অকণমান ৰখা মেলাৰো অসুবিধা মানুহেও ধৰক বেয়া পায় তাৰপিছতে সেইকাৰণে আমি ভাবিলোঁ যে আমি গেটত আমাৰ যিহেতু আমি আবাসনত থাকোঁ গতিকে আমাৰ ছিকিউৰিটি গেটৰ ওচৰত যদি টুনটুনিক কেনেবাকৈ ৰাখি দিওঁ তাতেই আমি খোৱা বোৱা দিম তেনেকৈ পেলাই তাইক গৈ অকণমানি পোৱালি
তাত মই ধুনীয়াকৈ মানে চিকিউৰিটিৰ ওচৰত থৈ আহোঁ, থৈ পেলাই কাপোৰ চাপোৰ বিচনা চিচনা পাৰি দিওঁ, মহে নাকামুৰিবলৈ মহৰ কচুৱা চচুৱা চব লগাই দিওঁ, চব খোৱা বোৱা তাই ঘৰতে চব ঠিক ঠাক কৰি পেলাই লৈ যাওঁ আৰু বিস্কুটো লগত মানে চিকিউৰিটি হাতত দি থৈ আহোঁ। সেই টুনটুনিৰে পোৱালি হ'ল আমাৰ লব হয় আৰু লব আপোনাৰ ঘৰৰ একেবাৰে আপোন সদস্যৰ দৰে হৈ পৰিছিল। একেবাৰে সেই টুনটুনিও আমাৰ ঘৰতে থাকিলে। টুনটুনিও 15 বছৰ পাৰ হৈ তাইও ঢুকাইছে। তাইৰে পুতেক মানে লবু হয়। হয়, আমি এই অনুষ্ঠানটোত বহু কথা পাতিম আচলতে যে জীৱ জন্তুৰ প্ৰতি প্ৰেম কোনটো পৰ্যায়ত থাকিব পাৰে আৰু বহু NGO আমি দেখা পাইছোঁ, স্বেচ্ছাসেৱী সংগঠন বা ব্যক্তিক দেখা পাইছোঁ, তেওঁলোকে বাটৰ কুকুৰক ক'ৰবাত কিবা এটা বিস্কুট খোৱা সেই ফটোগ্ৰাফ প্ৰস্তুত কৰি সেই ফটোগ্ৰাফ কৰিবলৈ প্ৰেৰণ কৰি তাৰ পৰা যিখিনি অনুদান বা যিটো ফাণ্ড সংগ্ৰহ কৰাৰ প্ৰক্ৰিয়া হিচাপে কাম কিছুমান কৰি আছে। কিন্তু দীপ্তি বৰুৱাই হয়তো মহানগৰীৰ বা অসমৰ সেই কুকুৰপ্ৰেমী বা জন্তুপ্ৰেমী বা বন্য জন্তুপ্ৰেমীৰ অন্যতম এগৰাকী ব্যক্তি, যি কোনো ধৰণৰ ফাণ্ড NGO নহয়, কেৱল হৃদয়ৰ যিটো তাগিদা, হৃদয়ৰ তাগিদাৰে জন্তুৰ প্ৰতি তেওঁ যি প্ৰেম দেখুৱাইছে আমি চেলুট দিব লাগিব। সেইবাবে আমি এই আলোচনাৰ বিষয় কৰিব বিচাৰিছোঁ। আৰু লব তেওঁৰ ঘৰত থকা এটা কুকুৰ কিছুদিন আগতে 25 মেৰ নিশা তেওঁ ঢুকাইছে আৰু 25 মেৰ নিশা ঢুকোৱাৰ পিছত তেওঁলোকে লবৰ স্মৃতিত যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আদ্য শ্ৰাদ্ধ বা তেনেকুৱা ঘৰুৱা কিছুমান নিয়ম কানুনো নিয়ম পালন কৰিছে। আমি তেনেহ'লে আজি এমাহৰ পূৰ্তিত আমাৰ এই অনুষ্ঠান, তেনেহ'লে আমি লব সম্পৰ্কীয় বা কুকুৰৰ প্ৰতি তেওঁৰ কোনখিনি ভক্তি বা তাৰ ফলত কোনখিনি এটা সমস্যা হৈছে এইবিলাকো জানিম। তাৰ পূৰ্বে যিহেতু কুকুৰক লৈ আমি বিভিন্ন সময়ত কবিসকলে কবিতা লিখিছে, গীতিকাৰে ক'ৰবাত গীত ৰচনা কৰিছে আৰু বাইদেউ নিজেও এটা গীত ৰচনা কৰিছে, তো সেইটো আমাৰ গুণগুণাই লওঁ। আচলতে সেই লবৰ প্ৰতি, লবৰ জৰিয়তে আমি গোটেই যিটো বন্য জন্তু সমাজ বা যিটো তাহাঁতক আমি যিটো এটা সুৰক্ষা শুশ্ৰূষা কৰিব লাগে, সেই চিম্বলিকেলি বুজাবৰ কাৰণে লবক আজি আমি এটা কেৰেক্টাৰ হিচাপে লৈ আহিছোঁ। আৰু লবৰ আজি আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, আৰু হয়তো অসমৰ সংবাদ মাধ্যমত, হয়তো ভাৰতৰ সংবাদ মাধ্যমত এনেকৈ এটা কুকুৰৰ স্মৃতিত বা এটা জন্তু মৃত্যু হোৱাৰ পিছত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হয়তো প্ৰথমবাৰৰ কাৰণে হৈছে। আমি অৱগত নহয়, যদি আপোনাক অৱগত হয় জনাব পাৰিব, কমেণ্ট বক্সত লিখিব আৰু আমাৰ এই পদক্ষেপ কেনেকুৱা পাইছে অৱগত কৰিব। লগতে দীপ্তি বৰুৱাৰ দৰে আপুনিও যদি এনেকুৱা জীৱ জন্তু প্ৰেমীটো প্ৰায় বহু মানুহে, কিন্তু এনেকৈ আলপৈচান ধৰি বাটৰ কুকুৰ এটা আনি, অসুস্থ কুকুৰ এটা আনি তাক শুশ্ৰূষা কৰা, এই পৰ্যায়ত যদি আপুনি কিবা কৰি আছে আমাৰ কমেণ্ট বক্সত লিখক। পৰৱৰ্তী সময়ত আপুনিও আমাৰ ষ্টুডিঅ'ত অতিথি হ'ব। তেনেহ'লে আপুনি লবক যেতিয়া মৃত্যুৰ দিনটো অকণমান আমি মনত পেলাওঁ, তাৰ বাবে আপোনাৰ গীতটো শুনি লওঁ। লবক লৈ মোৰ মনৰ ভাৱনা যি আহিছে সেইটো আৰু সাংঘাতিক চাৰেগামাৰ কথা নাথাকে ইয়াতে, আপুনি যি লিখিছে সেইটো আমি অকণমান মই জাষ্ট অকণমান গুণগুণাই দিছোঁ বাৰু। লব তই গলি গৈ অজান দেশলৈ, ঘৰখন খুদা কৰি থৈ। লব তই গলি গৈ অজান দেশলৈ, ঘৰখন খুদা কৰি থৈ। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে আছিলি তই মোৰ লগৰী হৈ, আছিলি তই মোৰ লগৰী হৈ, আছিলি তই মোৰ লগৰী হৈ। দেউতা কামলৈ ওলালে যাবলৈ, তোৰ মন উচপিচ কৰে, তোৰ মন উচপিচ কৰে। গাড়ীখনত উঠাই এবাৰ নুফুৰালে, তোৰ চোন মনকে নভৰে, তোৰ চোন মনকে নভৰে। লব তই গলি গৈ অজান দেশলৈ, ঘৰখন উকা কৰি থৈ। তই হলি বিশ্বাসী প্ৰহৰী, তহঁত হলি বিশ্বাসী প্ৰহৰী। আমাৰ প্ৰভু ভক্ত, আমাৰ প্ৰভু ভক্ত, তথাপি এচাম মানুহৰ বাবে তহঁত হলি কিয়, চকুৰ কুটা হৈ থাকিলি কিয়। তথাপি এচাম
মানুহৰ বাবে চকুৰ কুটা হৈ থাকিলি কিয় লবু তই গলি গৈ অজান লোকলৈ ঘৰখন উকা কৰি থৈ খাওঁতে শুওঁতে উঠোঁতে বহোঁতে আছিলি তই মোৰ লগৰী হৈ 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 এতিয়া যে তই আৰু নাই কাকনো লগত লৈ থাকিমনো মই এতিয়া যে তই আৰু নাই কাকনো লগত লৈ থাকিমনো মই মনৰ মাজত তোক ৰাখিছোঁ সজাই পুৱা গধূলি থাকিম ধিয়াই মনৰ মাজত তোক ৰাখিছোঁ জীয়াই পুৱা গধূলি থাকিম ধিয়াই পুৱা গধূলি থাকিম ধিয়াই পুৱা গধূলি থাকিম ধিয়াই থাকিম ধিয়াই থাকিম ধিয়াই অতি সুন্দৰ গীত লিখিছে দেখোন আৰু মইতো ভাবোঁ যে অসমত গীতিকাৰসকলে বা উত্তৰ পূবৰ ভাৰতবৰ্ষত গীতিকাৰসকলে যিমানবোৰ গীত লিখিছে তাৰ ভিতৰত হয়তো এটা কুকুৰক লৈ বা জীৱ জন্তুক লৈ গীত বহুত কম আছে আজিকালিতো দায়বদ্ধ গীতৰ সংখ্যা একেবাৰে নগণ্য বুলি বা নাই বুলিয়ে বহুতো সমালোচনাও হয় তো এটা কুকুৰ বা কুকুৰ হিচাপে নধৰে এটা সদস্য হিচাপে ধৰে তে ল'ব তেওঁৰ এটা ঘৰত পোহনীয়া জন্তু তো এই মৃত্যুৰ পিছত ইমান আৱেগিক হৈছিল আৱেগিক হৈ এনেকুৱা এটা গীত ৰচনা কৰিলে কিমান গীতৰ ছন্দ সুৰ আপুনি নিজাকে দিছে ইয়াৰ জৰিয়তে আপোনাৰ যিখিনি এটা সংগীত শিল্পীৰ প্ৰতিভাখিনিও আমি অৱগত হৈছোঁ আৰু আমি ভাবিম যে ল'ব য'তেই আছে তাৰ পৰাই আপোনাৰ এই যিটো সংগীতৰ কণ্ঠ বা এই কথাখিনি অৱগত হৈ নিশ্চিতভাৱে তাৰ পৰাই আপোনাক এটা তেওঁ এটা কৃতজ্ঞতা বোধ কৰিছে আমি তেওঁ বুলিয়ে কৈছোঁ গতিকে আমি ল'বৰ কথা পাতিম এতিয়া ল'ব এটা কেৰেক্টাৰ আৰু সেই ল'ব কেৰেক্টাৰৰ জৰিয়তে আমি এইটোৱে বাৰে বাৰে বুজাম যে জীৱ জন্তুৰ প্ৰতি আমাৰ কোনখিনি প্ৰেম থাকিব লাগে কাৰণ আমাৰ বায়'ডাইভাৰ্চিটিত কি হয় বিভিন্ন বিষয় থাকিব মানুহ জীৱ জন্তু তাৰ জৰিয়তে সেই জৈৱ বৈচিত্ৰ্য যিটো আৰু সেইটো বেলেঞ্চিং হৈ থাকে বেলেঞ্চিং হৈ কাৰণে জীৱ জন্তু বিভিন্ন আৰু আমাৰতো জীৱ জন্তুৰ প্ৰতি আমাৰ কেনেকুৱা প্ৰেম থাকিব লাগে শংকৰদেৱে কৈ গৈছে কুকুৰ চিগাল গৰ্দভৰ আত্মাৰাম অৰ্থাৎ তেওঁলোকৰ কৰিবা প্ৰণাম তাহাঁতৰ শৰীৰতো সেই আত্মা ভগৱান আছে কৃষ্ণ আছে গতিকে তেওঁলোককো আমি সেৱা কৰিব লাগে সেইকাৰণেতো যুধিষ্ঠিৰৰ লগত এটা কুকুৰ গৈছিল স্বৰ্গলৈকে হয় আজি কুকুৰ সম্পৰ্কে আলোচনা এতিয়া আমি এটা কুকুৰ বা জীৱ জন্তু এটা পুহিলেই তাৰ লগত ডেইলি কিছুমান মেনেজমেণ্ট থাকিব গতিকে প্ৰথমতে সেইটো জানি লওঁ আনি ধৰিতো নহ'ব আনিছে তে সি মোক আহি মানে ভুকি মোৰ চুৰ ডকাইতখিনি মোক মানে আঁতৰাই দিব তাক যেনেকৈ তেনেকৈ ৰাখি দিম এইটোতো নহয় আৰু আমিতো নিজে দেখিছোঁ আপুনি কোনটো পৰ্যায়ত তেওঁক ৰাখিছিলে এতিয়া ল'বক আপুনি কি কি যত্ন ল'ব লগা হৈছিলে সুস্থ থাকোঁতে অসুস্থ থাকোঁতে ল'বক আচলতে কি জানে এই যিবিলাক এনেকুৱা আমাৰ গাঁৱলীয়া কুকুৰ বুলিয়ে কৈছোঁ যিবিলাক আমাৰ দেশী কুকুৰ হয় সিহঁতৰ কাৰণে খুব সিহঁতক যত্ন নালাগে আচলতে সিহঁতি মানে ইমিউনিটিটো দেশী প্ৰডাক্ট হয় ইমিউনিটিটো সিহঁতৰ বহুত ষ্ট্ৰং ইয়াৰ ক্লাইমেট ইয়াৰ পৰিৱেশৰ লগত অলৰেডি এডাপ্টেড হৈ যায় হয় তাৰপিছতে সিহঁতক তথাপিতো আমি যিহেতু ঘৰত ৰাখিছোঁ তো আমি ভালকৈতো ৰাখিবই লাগিব গতিকে তাক খোৱাখিনি আমি যেনেকুৱা ধৰণে খাওঁ কিন্তু আমি সিহঁতক সি দাইল খাই ভাল নাপাইছিলে সদায় মাছ মাংস লাগে বিশেষকৈ চিকেন লাগে আমি সদায় আনি থওঁ চিকেন সিহঁতৰ কাৰণে থাকিবই মোৰ 3টা কুকুৰ আছিলে যিহেতু ঘৰত মই 3টা ৰাখিছিলোঁ টুনটুনি ল'ব আৰু টাইচন প্ৰথম আছিলে টুনটুনি তাৰপিছত আহিলে টুনটুনিৰে হ'ল পুত্ৰ বুলিয়ে কৈছোঁ হেৰি পোৱালি ল'বু হয় আৰু 2টা জন্ম 3টা জন্ম হৈছিলে আমাৰ ঘৰতে জন্ম হৈছিলে বাকীকেইটা মই যিহেতু ৰাখিব নোৱাৰোঁ মই ঘৰতে যত্ন কৰি পালি অলপ ভাল ঠিক ঠাক কৰি মই খুব ভাল মানুহৰ ঘৰত 2টা পোৱালি মই দি দিছিলোঁ আৰু এই ল'বু টুনটুনি আৰু টাইচন 3টাৰ কথাই ক'ব লাগিব যিহেতু প্ৰায়কেইটা একে সমসাময়িক ধৰক সিহঁতেতো 8-9 মাহতে জন্ম দিয়ে ন ল'বুৰ টুনটুনিৰ 9 মাহতে ল'বু জন্ম হ'ল
আৰু টাইছন তাতকৈ আৰু অলপ দিনৰ ডাঙৰ তাৰমানে 9-10 মাহৰ ডাঙৰ গতিকে সেইকেইটা প্ৰায় সমসাময়িক এতিয়া সিহঁতক খোৱা বোৱাৰ ক্ষেত্ৰত ক'লোৱে অলপ ভাত দিওঁ ভাতৰ লগত চিকেন মানে ভালকৈ সানি দিওঁ আৰু গাখীৰ অকণমান যদিও কয় গাখীৰ হেনো ইমান তেনেকৈ দিব নালাগে দৈ দিলে ভাল হয় সিহঁতৰ স্কিনৰ কাৰণে ভাল দৈ দিলে দৈ খালে গতিকে দৈ দিনত এবাৰ দিলে হৈ যায় দৈটো মিঠা দৈ নে নৰ্মেল দৈ নৰ্মেল দৈটো নৰ্মেল দৈ মিঠাও বেছি দিব নালাগে বেয়া হয় আৰু সেইখিনিতো দিওঁ মই তথাপি অকণমান মোৰ যিহেতু ঘৰতে থাকে মই অলপ বিস্কুট মেৰী বিস্কুট দিওঁ মেৰী বিস্কুটৰ লগত গাখীৰ দি পেলাই ৰাতিপুৱা একদম পুৱাতে যেন সিহঁতৰ সেইটো ব্ৰেকফাষ্ট সেই টাইপত দিওঁ আৰু তাৰপিছতে সিহঁতক 9-10 মানত তাহাঁতক মই অলপ ভাত দিওঁ মুঠতে 2 বাৰ দিব লাগে কিন্তু মোৰ অকণমান 3 বাৰ হয় সিহঁতৰ মৰমটো অকণমান দৰকাৰতকৈ বেছি কৰোঁ মোৰ অকণমান 3 বাৰেই হৈ যায়গৈ গতিকে তেনেকৈ ভাতৰ লগত গাখীৰো কেতিয়াবা দিওঁ অলপ পানী মিলাই বিভিন্ন খাদ্য দিয়া হয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটো গা ধুৱাই বা চাবোনেৰে এনেকৈ গা চা ধুৱাই দিব লাগে সিহঁতৰতো চেম্পু আছে কুকুৰৰ চেম্পু যিহেতু আছে কিনিবলৈ পায়েই ডগ হেৰিয়া ফাৰ্মাচীত গতিকে সেয়া আমি চেম্পু ৰেডি ৰাখোঁ চেম্পু থাকে আৰু সিহঁতৰ গাত এটা ওকণি হয় আপুনি হেৰি এটা হয় কি কয় এইটো চিকৰা তেনেকুৱা সেইটো এটা হয় সেইটো কাৰণে কিছুমান পাউডাৰ থাকে সেই পাউডাৰো আমি তাহাঁতৰ গাত দিওঁ আৰু গা ধোৱাৰ হেৰিটো এনেকুৱা হয় সিহঁতকতো সদায় গা ধুৱাব নালাগে ন কুকুৰক সদায় গা ধুৱাব নালাগে গৰম দিনত অকণমান সঘনাই ধুওৱা হয় গৰম দিনত কিন্তু ঠাণ্ডা দিনত বহুত কম হয় বহুত কমকৈ ধুওৱা হয় ঠাণ্ডা দিনত সিহঁতে পটককৈ সিহঁতৰ ঠাণ্ডাও লাগে ঠাণ্ডা দিনত অলপ কম হয় কিন্তু 3টা কুকুৰ মই পৰিচৰ্যা কৰিছোঁ ঘৰত অকলে হয় পাৰ্ট টাইমাৰ এগৰাকীহে আহে তাৰপিছত সেইকেইটা তেনেকেই কৰিছোঁ তাহাঁতক মই ফুৰাওঁ তাহাঁতৰ যত্ন লওঁ সেইখিনি কৰি মই তাহাঁতক এটা আত্মীয়তা গঢ়ি উঠিছিল এতিয়া কথাটো হ'ল কুকুৰ শব্দটো ব্যৱহাৰ নকৰোঁ বা লবকে বা হেৰি বা আমি জন্তু এটা কিয় পুহিব লাগে বা কুকুৰ এটা পুহি বা লবক পুহি আপোনাৰনো কোনটো ইচ্ছা আছিলে কিয়নো আপুনি পোহে আচলতে বা মানুহে কিয় পুহিব লাগে কিবা আমাৰ লাভো থাকে নেকি একো লাভৰ কথাটো আমি নাভাবোঁ লাভ মানে অকণমান মানিজাৰী বা অন্য বুজি পাইছোঁ ভাল বহুত ভাল হয় এখন ঘৰত কুকুৰ শব্দটো মই কৈ পেলাই ময়ো বেয়া লাগে সিহঁতক পোহাটো এটা বহুত দৰকাৰী কথা কি জানে বহুত সময়ত মানুহ বহুত ডিপ্ৰেশ্যনৰ বেমাৰীও বহুত ক্ষেত্ৰত এইটো এটা সহায় হয় গম পাইছে এইটো এটা মানে ঘৰত যিমানেই সদস্য নাথাকক আপুনি এটা কুকুৰ পোহক এটা পুহিলে অকণমান সিহঁতো অকলশৰীয়া হয় সেইকাৰণে 2টা কুকুৰ মতা মাইকী 2টা পুহিলে ভাল হয় সেইটো এটা কৰিব লাগে মই ভাবোঁ আৰু সিহঁত ইমান ভাল সংগী হয় মানে কি ক'ম আৰু ৰাতিপুৱা সিহঁতৰ শোৱা সময় থাকে নে কিবা যিকোনো সময়তে শুব পাৰে সিহঁতে শুব পাৰে যিকোনো সময়তে সিহঁতে পুতুককৈ সাৰো পায় ঘৰখনৰ বাবে সিহঁতে কিবা দায়িত্ব বুজে নেকি কিবা দায়িত্ব পালন কৰে নেকি সেইটো পালন মই কৰে বুলি ভাবোঁ যেনেকৈ কোনোবা মানুহ আহিলে অচিনাকি মানুহ আহিলে সিহঁতে ভোকে আৰু সিহঁতে বুজি পায় সিহঁতে ভাল মানুহ কোন বেয়া মানুহ কোন সেই হেৰিটো জ্ঞানটো তাহাঁতৰ আছে সিহঁতে সেইকাৰণে সিহঁতে কেতিয়াবা মানুহ এনেকৈ চাইকেলে মানুহ আহি গ'লে বা কিবা এখন ৰিক্সাতে কোনোবা গৈছে বা এনেকৈ গাড়ীয়েও গৈছে যেনিবা সিহঁতে খুব ভোকে তেতিয়া সিহঁতে ভোকাৰ কিছুমান কাৰণ থাকে কিন্তু কেতিয়াবা সিহঁতে বেয়া মানুহ হিচাপে ভোকে কেতিয়াবা সিহঁতে অচিনাকি মানুহ দেখিলেও কেতিয়াবা আপোনাৰ এই 16 বছৰীয়া 20 বছৰীয়া যিটো আমাৰ জন্তু প্ৰেম বা পোহনীয়া জন্তু প্ৰেমৰ সময়ছোৱাত নিশাৰ ভাগতে কিবা চোৰ আহিছিলে ইহঁতে কৰা কাৰণে অৱগত হ'ল এনেকুৱা অভিজ্ঞতা হৈছিলে কেতিয়াবা সেনেকুৱা অভিজ্ঞতা আমাৰ ঘৰত আচলতে হোৱা নাই কিন্তু শুনিছে নেকি কেতিয়াবা বেলেগৰ ঘৰৰ ক্ষেত্ৰত আমি জানিছিলোঁ আমাৰ তাতে এজনৰ সেয়া কিন্তু আমাৰ ঘৰৰ বাহিৰৰ কুকুৰ মোৰ ঘৰৰ বাহিৰৰ কুকুৰৰ লগতো বহুত আত্মীয়তা আছে ৰাস্তাৰ কুকুৰৰ গতিকে মই সেইখিনি কথাই কৈছোঁ সিহঁতে তাৰমানে কেনেকৈ সিহঁতে মানুহক জগাই দিয়ে সিহঁতে কেনেকৈ গম পায় সেইটোৰ এটা বিষয়ে মই অকণমান ক'ব খুজিছোঁ আমাৰ তাতে এজন আমাৰ ছেক্ৰেটেৰী হয় অচ্যুত শইকীয়া তেওঁৰে ঘৰত তাৰমানে এবাৰ চোৰ হওঁতে তেওঁ নাছিলে তেওঁৰ ঘৰত চোৰ হওঁতে ৰাতি কিন্তু কুকুৰে যে কেনেকুৱা ভুকিছে নহয় কুকুৰে বহুত ময়ো শুনিছোঁ শব্দ কুকুৰৰ কাষৰ মানুহবিলাক সজাগ হয় কিন্তু কোনেওতো ধৰিবতো নোৱাৰিলে বা তেওঁলোকৰ ঘৰত যিহেতু মানুহেই নাছিলে গতিকে অন্য মানুহ উঠি নাযায় ন
মই সেইটো এটা মানে মই কথা ক'ব পাৰোঁ সেইটো তেওঁৰ ঘৰ একদম আৰু যিটো প্ৰভুভক্ত বুলি কোৱা হয় যিটো মানে সিহঁতে যি কয় তাকে শুনে আৰু এনেকুৱা হয় নেকি ল'ব এইফালে সিহঁতে বুজি পোৱা হৈ যায় নেকি বুজি পাই যায় ল'ব বুলি মাতিলে বুজি পায় ল'ব বুলি মাতি ল'ব এইফালে আহি যাব মূৰটো এনেকৈ পাতি দিব মূৰটো মৰম কৰি দিব লাগে ঘৰখনত যদি কেনেকুৱা কিবা খাম খেয়ালি কথা বতৰা আপোনাৰ কথা কোৱা নাই তেনেকুৱা সেই কথাবিলাকো সিহঁতক ইম্পেক্ট কৰি তেনেকুৱা কেৰেক্টাৰ গঢ় লৈ উঠে নেকি সিহঁতৰ তেনেকুৱা কেৰেক্টাৰো গঢ় লৈ উঠিব পাৰে কিন্তু সিহঁতে ঘৰত যদি কেতিয়াবা হুলস্থুলীয়া পৰিৱেশ হয় মই বেলেগৰ ক্ষেত্ৰতেই কৈছোঁ বাৰু হুলস্থুলীয়া পৰিৱেশ হয় তেতিয়া সিহঁতে কিন্তু বহুত সিহঁতে শংকাবোধ কৰে সিহঁতে ভয় খায় সিহঁতে কেতিয়াবা চুকত পলাই থাকে তেনেকুৱা ধৰণৰ হেৰিও মই মানে ওচৰৰ এগৰাকী ঘৰখনক নিৰাপত্তা দিয়া বা এইটো বেলেগ বিষয় এটা যিটো লোনলিনেছ ফিল কৰা হয় কেতিয়াবা তো সেই একাকিত্ব বোধ আঁতৰাবৰ কাৰণে এটা মানে কুকুৰ পোহাটো বিশেষকৈ কুকুৰ কিন্তু এইখিনি যদিও বা যিমানেই আপুনি তাক আলপৈচান নধৰক বা তাক আপুনি গা ধুৱাই নিদিয়ক কুকুৰৰ যিটো আমাৰ এটা ৰেবিজ বেমাৰ হয় জলাতংক ৰোগ হয় তেওঁলোকে সিহঁতে কামুৰিলে তো সেই ক্ষেত্ৰত যিমানে আপোন নহওক কুকুৰটো যিমানে যি নহওক এট দি এণ্ড অফ দি ডে সিটো মানুহ নহয় কেতিয়াবা কোনোবা মুহূৰ্তত এটা খং উঠিবলৈ কিবা ঘৰ মানুহক আক্ৰমণ কৰিব পাৰে হয়তো আপোনালোকৰ ক্ষেত্ৰত ইমান বছৰীয়া অভিজ্ঞতা কোনো হোৱা নাই এনেকুৱা হোৱা নাই আমি সেইকাৰণে এণ্টি ৰেবিজ সেইটোৱে সুধিব বিচাৰিছোঁ তো কুকুৰ এটা ঘৰত পুহিলে কুকুৰ শব্দতে ব্যৱহাৰ কৰিছোঁ কুকুৰ এটা ঘৰত পুহিলে কোনখিনি প্ৰিকশ্যন আনাৰ দিনা ল'ব লাগে কণ্টিনিউৱাছলি কি ল'ব লাগে কাক দেখুৱাব লাগে যে গুৱাহাটীৰ বাসিন্দা হয় তাৰমানে বস্তুটো এনেকুৱা মইতো আমিতো ভেটেৰিনেৰীলৈ লৈ যাওঁ খানাপাৰা ভেটেৰিনেৰী হস্পিটেল আছে হয় তাতে হস্পিটেল আছে চাই ভালকৈ ডক্টৰ ভালকৈ চাই আৰু ভেকচিন ফিজ লয় নে কিবা ফিজ সামান্য ফিজ এটা লয় এণ্ট্ৰি কৰোঁতে নহয় ঔষধৰটো আমি কিনিব লাগে বা ব্লাড টেষ্ট কৰা সেইবিলাক এটা ভাল খৰচ হয় কিন্তু হেভি খৰচ এটা হয় কিন্তু দেই সেইটো হেভি খৰচ হয় আৰু আমি তেনেকৈ সিহঁতৰ কাৰণে কৰিছোঁ আমাৰ লবৰ এটা কথা মনত পৰিছে কাৰণে কৈছোঁ তাৰ আজি 10 বছৰ আগতে তাৰ কেঞ্চাৰ হৈছিলে আচ্ছা হয় তাৰ 10 বছৰ আগতে তাৰ কেঞ্চাৰ হৈছিল হয় কুকুৰৰ কেঞ্চাৰ হয় তাৰ কি সিম্পটমছ কেনেকৈ কি গম পালে নহয় আমি তাৰ কিবা অলপ তেজ গৈ আছিলে তেনেকুৱাকৈ তেজ গৈ আছিলে তাৰপিছতে আমি যিহেতু তাহাঁতক লৈ বহুত কনচাৰ্ণ হয় ন গতিকে আমি কিবা এটা যে মানে গণ্ডগোল হৈছে কিবা এটা যে সেইটো বুজি পাইছিলোঁ পাই পেলাই আমি হস্পিটেলত লৈ গৈ পেলাই আমি ভালকৈ হেৰি কৰিছিলোঁ তাক সেইবিলাক চব আপোনালোকৰ গাড়ীতে লৈ লৈ যাওঁ তেনেকৈ তাক সেইদৰে মানে ডক্টৰক দেখুৱাওঁতে তেওঁলোকে চালে কিমান দিন মান নিব লগা হৈছে তেনেকৈ বহুত দিন বহুত মানুহৰ কথা হৈছে মই লৈ যাওঁ মোৰ তাৰমানে হস্পিটেলাইজ কৰিব লগা হৈছে হস্পিটেলাইজ কৰিছিলোঁ হয় হস্পিটেলাইজ কৰি ৰাতি ঘৰত গুচি আহিছোঁ তেনেকৈ তেওঁলোকে তাতে ভালকৈ চাইছে হয় তেনেকৈ চাইছে ঔষধ পাতি কিবা সেনেকৈ ইনজেকশ্যন পাতি সেনেকৈ দিছিলে অপাৰেশ্যন কৰিছিলে তাৰ অপাৰেশ্যন কৰিব লগা কৰিছিলে হয় আৰু মানে মেডিচিনৰ তেনেকুৱা মানে কোৰ্ছো দিছিলে আৰু তাক অপাৰেশ্যন কৰিহে তাক মানে অপাৰেশ্যন কৰাৰ পিছত সি তাক আৰু 10টা বছৰ মই জীয়াব হয় কিন্তু এইটো এটা ডাঙৰ কথা যে এটা কুকুৰে বুলি ক'লো বা এনেকুৱা এটা কেঞ্চাৰ হোৱাৰ পিছত বহুতেতো সেইটো আৰু ৰাস্তাত পেলাই দি আহিলেহেঁতেন এইটো বীজাণু বিয়পিব কিবা কৰিব তো আপোনালোকৰ সেইখিনি সময়ত যথেষ্ট এটা দুখৰ সময় হৈ গৈছিলে তাক আলপৈচান ধৰি ভাল কৰি পেলালোঁ হয় ভাল কৰি পেলাই মই বহুত মানে তেতিয়াহে মোৰ খুব ভাল লাগিছে আৰু আচ্ছা এটা কথা থাকি গ'ল আকৌ যে আমি কি ইনজেকশ্যন কেতিয়া কি দিব লাগে তাৰ পূৰ্বে মোৰ হাতত এখন কিতাপ আছে কিতাপখন আপোনাৰে কিতাপ বন হৰিণৰ সজাল সপোন এইখন আপোনাৰ কাব্য সংকলন আৰু এই কাব্য সংকলনখনতে অসমৰ বিশিষ্ট কবি হয়তো মীৰা ঠাকুৰ বাইদেৱে আপোনাৰ বিষয়ে তাত অলপ কথা লিখিছিলে আৰু এই কথাটোত এই আমাৰ কুকুৰৰ প্ৰতি বা জন্তুৰ প্ৰতি পোহনীয়া জন্তুৰ প্ৰতি আপোনাৰ যে এটা প্ৰেম ভাৱ আছে কথা ওলাই পৰিছে তেওঁ লিখিছে মই প্ৰথম পেৰাগ্ৰাফটো পঢ়ি দিছোঁ একেদৰে কবি গীতিকাৰ সুৰকাৰ গায়িকা অভিনেত্ৰী নাট্যকাৰ আবৃত্তিকাৰ সমাজসেৱিকা দীপ্তি বৰুৱাই শেহতীয়াকৈ আন এটি গুৰুত্বপূৰ্ণ অথচ লোকচক্ষুত অৱহেলিত এই অৱহেলিত কথাটো মনত ৰাখিব প্ৰশ্ন থাকিব অৱহেলিত দিশলৈ হাত আগবঢ়াই আন্তৰিকতাৰে কৰ্ম কৰি গৈছে বাটে পথে ঘূৰি ফুৰা গৰাকী নোহোৱা আৰু ৰোগগ্ৰস্ত কুকুৰবোৰ নিজা বাসভৱনলৈ আনি চিকিৎসা কৰোৱাই সুস্থ কৰাৰ লগতে সিহঁতৰ পথ্য যোগান ধৰাৰ দায়িত্ব শ্ৰীমতী বৰুৱাই গ্ৰহণ কৰি আহিছে অৱশ্যে বহল পৰিসৰত
এতিয়াও আগবাঢ়িব পৰা নাই, বহুদিন আগৰ কথা। তাৰ বাবে মাজে সময়ে কোনোৰ পৰা তিক্ত ব্যৱহাৰো নোপোৱা নহয়। তৎসত্ত্বেও শ্ৰীমতী বৰুৱাই সকলোবোৰ অভব্য আচৰণ নীৰৱে সহ্য কৰি কৰ্ম কৰি গৈছে। গতিকে এই পেৰেগ্ৰাফটোত বহুকেইটা কথা ওলাই আছে, বহুকেইটা প্ৰশ্ন ইয়াৰ উদ্ঘাটন হ'ব লগাকৈ আছে। গতিকে মীৰা ঠাকুৰে আপোনাক এনেকৈ ৰিটেন ডকুমেণ্টছত স্বীকৃতি দিছে। গতিকে ইয়াৰ পৰা আহিব লগা প্ৰথম প্ৰশ্নটো হ'ল যে লোকচক্ষুত অৱহেলিত এই কথাটোৱে এইটো বুজাইছে যে আপুনি বাহিৰৰ যেতিয়া কুকুৰবিলাকৰ লগত অকণমান মিলা মিছা কৰে বা তাহাঁতৰ এইবিলাক কৰে, তো আপুনি য'ত থাকে বা কিছুমান মানুহে অকণমান বেলেগ দৃষ্টিৰে চায়। সেই কথাখিনি কওকচোন, সেই বস্তুটো কেনেকৈ আপুনি মানে অতিক্ৰম কৰিলে সেইখিনি বা কোনখিনিত দ্বন্দ্ব হয়? সেইখিনি এনেকুৱা আমাৰ কেম্পাছত মোৰ ঘৰততো এইকেইটা আছে, সেইটো কৈছোঁৱেই। বাহিৰত কেইবাটাও কুকুৰ আছিলে। তেতিয়া এজনীৰ নাম আছিলে কলি দেই। সেইটো আজি 12-13 বছৰৰ আগৰ কথা। সেয়া 12-13 তেনেকুৱাই, তাৰ তাতকৈও অকণমান আগৰ হ'ব তেতিয়াৰ কথা। তেতিয়া কলি বোলা এজনী আছিলে। সেই কলিৰে আছিলে এজনী ভনীয়েক টাইপৰ আছিলে, ৰঙী বুলি মাতিছিলোঁ তাইক আমি, ৰঙী। আৰু মই দিছিলোঁ এইবিলাক নাম, কলিটো চবেই দিয়া নাম, ৰঙী দিছিলোঁ মই তাইৰ নাম। আৰু ৰঙীৰে 2টা পোৱালি আছিলে। এজনীৰ নাম দি থৈছিলোঁ মই টিনটিন, তাই মানে ফিমেল হয়, টিনটিন। আৰু এটা আছিলে কলকল। ইমান যে ধুনীয়া আছিলে আৰু ইমান যে মানে কি একে পাহোৱাল ডেকা এটা যেন কলকল দেই, তাৰ নামটো কলকল। কিন্তু মই ভাল পাওঁ আৰু হয়তো 2-1 আছে ভাল পোৱা, মৰম কৰোঁ। সেইকাৰণে সিহঁতক মই বাহিৰত তেতিয়া খোৱা দিওঁ, তাহাঁতক মই ভালকৈ বাহিৰতে খোৱা চোৱা দিওঁ আৰু বহুত ভাল লাগে। মোৰ পিছে পিছে ঘূৰে। তাৰপিছত এদিনটো বহুত মানুহৰ পৰা কিছুমান বেয়া ব্যৱহাৰো মই পাইছোঁ তেতিয়াও। মানুহে অলপ তেওঁলোকে এটা মানে বেছি কৰিছে, এইবিলাক কৰিব গৈছে কোনোবাই দেই, মই নাজানো এতিয়া আৰু কোনোবাই তেনেকৈ কৈছিলে আৰু অলপমান হেৰি কৰে, মই সেইটো গম পাইছিলোঁ। কেতিয়াবা কেম্পাছতো লৈ আহে নেকি সেইবিলাক সিহঁতক আপুনি? নহয়, সিহঁতে কেম্পাছৰ বাহিৰত থকা কুকুৰেই হয়। সিহঁতে কেম্পাছৰ বাহিৰতেই থকা কুকুৰ হয়, মানে কেম্পাছৰ ভিতৰতেই থকা কুকুৰ হয়। আৰু গতিকে সিহঁতে আমাৰ ঘৰৰে চোতালত থকা বুলি আমি ভাবি লওঁ আৰু, চোতালত থকা কুকুৰ বুলি হয়। তেতিয়া সিহঁতক এনেকৈ খোৱা দিওঁ। কিন্তু এদিন কি হ'ল, সিহঁত এটাকে একে সময়তে এসপ্তাহৰ ভিতৰত এটাকেইটা কুকুৰ মৰিবলৈ লাগিলে। ৰহস্য আছে। কিবা এটা মৰিবলৈ এটাকে মৰিলে। তাৰপিছত মই যেতিয়া প্ৰথমতে কলি ঢুকাই গ'ল। কলি ঢুকাওঁতে তাৰপিছতে সেই ৰঙী বোলাজনী ঢুকালে। গাড়ীৰ ওপৰত উঠি থাকে জানানে, গাড়ীৰ ওপৰত বহি থকা এজনী কুকুৰ আছিলে। তাৰপিছত মানুহৰ গাড়ীত উঠে কাৰণেও কোনোবাই বেয়া পাইছিলে আৰু। তাৰপিছত যি কি নহওক, পিছত মৰি যোৱাৰ পিছত এদিন মানে কলকলক যেতিয়া এখন ঠেলাত লৈ গৈছে, মানে মই যে কান্দিছোঁ কিমান নহয়, মই কি ক'ম মানে তোমাক, মই এনেকুৱা কান্দিছোঁ সেইদিনা, মই পাগল হৈ যাবলৈহে বাকী আৰু, এনেকুৱা বেয়া লাগিছে। খুব মৰমত কলকল নামটো দিছিলোঁ। তো গলিগে বুলি তাতেই মই ফুল-চুল ঠেলাখনতেহে মানে মই ফুল-চুল দিছোঁ। পিছত তাৰমানে কেনেবাকৈ গম পালোঁ, কোনোবাই মানে মোক কৈছিলে কোনোবা মানুহে হেনো তাহাঁতক বিষ দিছে। এতিয়া মই নাজানো সেইটো কথা, মানুহৰ মুখৰ কথা। এতিয়া ইমান কম দিনৰ ভিতৰত এটা বছৰ এটা মৰিব লাগিলে তেনেকৈ কোনোবাই মানে সেইটো মোক কাণ চোৱাইছিলে। ঠিক আছে, সেইটো বিষয়টো আমি অৱগত হ'লোঁ যে আপুনি এই ক্ষেত্ৰত কিছু বাধা বা সেনেকুৱা অতিক্ৰম কৰিও কিন্তু আপোনাৰ যিহেতু এটা অন্তৰৰ এটা প্ৰেম ভাৱ বা অন্তৰৰ জীৱ জন্তুৰ প্ৰতি আপোনাৰ এটা মৰম ভাৱ আছে, সেই বস্তুটো নকৰাকৈ থাকিব নোৱাৰে। আৰু যিহেতু পুনৰবাৰ আমি ইতিমধ্যে ক'লোঁ, যদি আপোনাৰ মুখৰে জানি লওঁ, আপোনাৰতো কোনো এই জীৱ জন্তুৰ কাৰণে কোনো NGO বিশেষ নাই যাক দেখুৱাই ফটো মাৰি আপুনি কাৰোবাক ফটো পঠিয়াই ফাণ্ড ল'ব, এইটোতো আপোনাৰ কোনো মতলব বা কোনো চিন্তাই নাই, একদম পুৰা আপোনাৰ নিজস্ব একক চিন্তা। এইটো একক চিন্তা। আচ্ছা, এটা কথা তাতে থাকি গ'ল আমাৰ। এই কথাটো হ'ল যে আমি সিহঁতক যেতিয়া আলপৈচান ধৰা হয় বা সিহঁতে আমাৰ ঘৰখনৰ কাৰণে কি কৰিব, এইটো এটা বিষয়ত এটা বিশেষ বক্তব্য দিম। তাৰ পূৰ্বে আপুনি গা ধুৱাই দিয়ে, এইবিলাক কৰে বা মেডিকেলত নিয়ে, তো ইনজেকশ্যনৰ কথাটো কওকচোন। প্ৰথম এটা কুকুৰ আনিলোঁ, আনাৰ দিনা মই প্ৰথমতে কি কৰিব লাগে? আনাৰ দিনা সৰু পোৱালি থাকোঁতেতো তেতিয়া লগতেইতো ভেকচিনটো নিদিয়ে, কেইমাহ যাব লাগে, মই অকণ পাহৰি গৈছোঁ, পাহৰিছোঁ। ভেকচিন দিব লাগে, ভেকচিন দিব লাগে সিহঁতক। এবছৰত ভেকচিনটো দিবই লাগিব, এটাকৈ ভেকচিনটো দিবই লাগিব। তাৰমানে
মানে সেইকেইটাত প্ৰায় 1000 মান টকা খৰচ পৰে সেইটো ভেকচিন ক'ত দিব পাৰি এইটো এইটো মইতো আমি ভেটেৰিনেৰী লৈ যাওঁ আৰু কেতিয়াবা তাহাঁতৰ কম্পাউণ্ডাৰ থাকে আমি ঘৰলৈ মাতি পেলাই চিনাকি হ'লে আহি যায় চিনাকি হ'লেও আহি যায় তেনেকৈ পালে আৰু তাৰপিছত কিবা মাহেকত বা কেতিয়া আৰু দিব লাগে বিশেষ মাহেকত সেইটো দিব নালাগে আৰু এই ভেকচিনটো দি দিলে এইটো এণ্টি ৰেবিজ ভেকচিন হয় ন হয় গতিকে সেই ৰোগটোৰ পৰা মানে নিৰাময় হৈ থাকিবৰ কাৰণে মানে আনাৰ পিছত এবাৰেই মাত্ৰ দিব লাগে আৰু এইটো এবছৰত এবাৰ প্ৰত্যেক বছৰ দি থাকিব লাগে ইয়েছ সেই কথা কৈছে আৰু লগতে যিহেতু কুকুৰৰ নখ লগা বুলি কোৱা হয় তো সেই নখৰ আচুৰ খালেও এই ৰেবিজ বা হোৱাৰ সম্ভাৱনা থাকি যায় গতিকে সেই নখ চখ কিবা কাটি থাকিব লগা এইবিলাক সেইবিলাকো কাটিব লাগে হয় সেইটো গৈ পেলাই আমি তাতেই গৈ কাটাওঁগৈ তেনেকুৱা সেই মানে প্ৰফেচনেল মানুহ আছে তেনেকুৱা তাতে আমি গৈ হস্পিটেলতে কটাওঁ তাকে কৈছে প্ৰফেচনেল মানুহ আছে তেওঁলোক ঠিক আছে তো আমি আৰু এটা বিশেষ কথা পাতিম কুকুৰ সম্পৰ্কীয় কাৰণ কুকুৰ প্ৰভুভক্ত কুকুৰ কৃতজ্ঞ আৰু তেওঁ যিগৰাকী প্ৰভু বা ঘৰত থাকে তেওঁলোকক মানে নিৰাপত্তা বা বিভিন্ন এটা সাহচৰ্য পৰিৱেশ দি থাকে তো সেই সম্পৰ্কে এটা বিশেষ কথা ক'ম তাৰ পূৰ্বে যেহেতু অমূল্য বৰুৱা বিখ্যাত কবি অমূল্য বৰুৱাৰ কুকুৰ নামৰ এটা কবিতা আছিলে কবিতাটো আছেনে আপোনালোকৰ হয় অমূল্য বৰুৱাৰ কুকুৰ কবিতাটো মই আবৃত্তি কৰি গাব খুজিছোঁ কুকুৰ সৌডাল কুকুৰ প্ৰত্যেকটো ৰাস্তাৰ আৱৰ্জনাৰ দমবিলাকৰ কাষে কাষে সিহঁতৰ প্ৰত্যেকৰে মুখে মুখে ৰস নাইকিয়া শুকান একোডোখৰ জাতি বৰ্ণ বিচাৰ নোহোৱা হাড় নাইবা কোনোটোৰ মুখত ফুটা জোতাৰ একোটুকুৰা লেকেটা চামৰা দুই এটা ভাগ্যৱানৰ বাহিৰে চুৱা পাতনিৰ ভাতৰো সিহঁতৰ বাবে অনাতন সিহঁতৰ পাছে পাছে ফুৰিছে গাঁৰ চাৰ দৰে আন্ধাৰ বুভুক্ষা ক্ষুধাৰ তাৰণাত সিহঁতে পাহৰি যায় অহিংসা পৰম ধৰ্ম ক্ষুধাৰ তাৰণাত সিহঁতে পাহৰি যায় অহিংসা পৰম ধৰ্ম সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ হিংসামত্ত ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম যুধিষ্ঠিৰৰ লগত স্বৰ্গ আৰোহণৰ আশাত ধৰ্মযাত্ৰা কৰিবৰ মৰ সাহাৰো সিহঁতৰ নাই ক্ষুধাৰ তাৰণা লোভৰ লেলাউটি আৰু চোকা দাঁতৰ কুটকুটনিত নিৰহ হাড় আৰু লেকেটা চামৰাও সিহঁতৰ বাবে সৰহ আৰু প্ৰটিনৰ দৰে কোমল ইমান তৃপ্তি সিহঁতৰ দাঁতত পেলাই চুবোৱাৰ নানা কৌণিক ভংগীমাৰে ইমান তৃপ্তি সিহঁতৰ দাঁতত পেলাই চুবোৱাৰ কৌণিক ভংগীমাৰে সিহঁতে যেন আৰু জটিল কৰি দিয়ে সৃষ্টিৰ এটা পুৰণি জটিল প্ৰশ্ন আমি কেৱল খাবৰ বাবে জিছোনে আমি জীৱৰ বাবে খাইছোঁ কিন্তু খোৱা পিয়া আৰু ফূৰ্তি কৰা খাবৰ বাবে যি থকাৰ প্ৰত্যেকটো আহিলাৰে যে সিহঁতৰ অভাৱ জীৱৰ বাবে খাবলৈ খাদ্যৰ নামতো সিহঁতে পায় মহামাৰীৰ বীজ এনেকৈয়ে সিহঁতে মৃত্যুক নিজেই মাতি মৰিব সিহঁত যে নিৰুপায় সিহঁতৰ প্ৰত্যেকৰে কপালত যে সনা আছে কুৰি শতিকাৰ সভ্যতাৰ নীলাজ হাতৰ চেকা আন্ধাৰ নিশাৰ প্ৰভুৰ ঐশ্বৰ্য চন্দু বিশ্বাসী প্ৰহৰী পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত চেকুৰা বিশ্বাসী প্ৰহৰী পোহৰত দুৰ্বল নিষ্পেষিত ঘৃণিত প্ৰভুভক্ত ঢেকুৰা সকলোৱে সিহঁতক উপলুঙা কৰে এইখন পৃথিৱীত কি যে কুট চক্ৰান্ত
এই দল খাবলৈ নোপোৱা কুকুৰ নিম্ন বংশ, কিন্তু আৰু এদল আছে সিহঁতে খাবলৈ পায়। সিহঁত উচ্চ বংশজাত। সেই দলৰ খাবলৈ পোৱাৰ সভ্যতাত গঢ়ি উঠিছে এই দলৰ খাবলৈ নোপোৱাৰ বৰ্বৰতা। দুয়ো দলৰ নাম কুকুৰ, দুয়ো দলৰ নাম কুকুৰ। ধন্যবাদ। আমি বিষয়বস্তুৰ মাজত গৈ এটা আমি আবৃত্তিৰ যিটো কলা মানে আপুনি অপূৰ্ব আৰু মীৰা ঠাকুৰে আপোনাৰ আবৃত্তিকাৰ হিচাপে ইয়াক স্বীকৃতি দিছে। তো আবৃত্তিৰ এটা কলা থাকে, মানুহে কয় থাকে, সেইটো আপুনি আয়ত্ত কৰিছে। সেইটো মই ভাবোঁ যে এনেকৈ চাগে পঢ়িলে এনেকুৱা হ'ব লাগে, যেতিয়া কোমল কথাটো আছে, ক'ৰবাত ফুল এপাহৰ কথাটো আছে, তেতিয়া ফুল বুলি ডাঙৰকৈ চিঞৰি দিয়া কথা নহয়, মানে সেই ছাবজেক্টটোৰ ভিতৰত সোমাই পৰিব লাগিব। তাৰ বাবে সেই বিষয়বস্তুটো বুজাৰ আগ্ৰহ থাকিব লাগিব আৰু সেই নলেজো থাকিব লাগিব। গতিকে আপুনি সেই কথাই বুজাইছে, আপুনি বিভিন্ন প্ৰতিভা, গীত গালে গীতটো সুন্দৰ হৈছে। ইয়াৰ আগতেও আপোনাক প্ৰশংসা কৰি কৈছিলোঁ যে অভিনয় কৰিছে, অভিনয়টো ভাল হৈছে। গীত বা এতিয়াও আমি এই কুকুৰ বা পোহনীয়া জন্তুৰ কথা কৈও আপোনাৰ সেইটোত আমি প্ৰশংসা দৃষ্টিৰে চাব লাগিব। এতিয়া আমাৰ এইটো কুকুৰ কবিতা, আৰু এইটো কুকুৰ কবিতাৰ জৰিয়তে সাধাৰণ শ্ৰেণী যিখিনি শোষিত জনতাৰ বহু কথা ইয়াতে তেওঁ মানে প্ৰতীকাত্মকভাৱে উল্লেখ কৰিছে। এতিয়া এটি কুকুৰে বা এটি পোহনীয়া জন্তুৱে এখন ঘৰৰ বাবে বিভিন্ন প্ৰকাৰে তাৰ ধৰক লোনলিনেছ, অকলশৰীয়া অনুভৱটো দূৰ কৰি দিয়ে, আপোন সদস্যৰ দৰে হৈ পৰে। গৰাকীয়ে বা প্ৰভুৱে তেওঁলোকক খাবলৈ দিয়ে বা বিভিন্ন মৰমেৰে ৰাখে। কেতিয়াবা সি এৰি গুচি যায় নেকি? মই কিন্তু ভাবোঁ আমি যিখিনি সিহঁতক যেনেকৈ ৰাখিছোঁ, সিহঁতেতো এৰি যোৱাৰ কথা ভাবিবই নোৱাৰে। সিহঁতে কেনেবাতে গৈ পেলাইও আকৌ উভতি ঘূৰি আহে। কৃতজ্ঞতা মই লবৰ ক্ষেত্ৰতে কম। আৰু বহু ঘৰ আছে সোমাই যাব পাৰে, কিন্তু যিগৰাকী তেওঁৰ ওনাৰে, প্ৰভুৱে বা আশ্ৰয়দাতাই তেওঁক ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মৰম কৰি খাদ্য দি আছে, তেওঁৰ ওচৰত সেই কুকুৰটো দায়বদ্ধ। আৰু কিমান কৃতজ্ঞ সিহঁত, কিমান কৃতজ্ঞ। মই মোৰ লবৰ কথা কওঁ, যিহেতু মোৰ অলৰেডি টাইচন আছে, টুনটুনিও আকৌ মানে মোৰ ঘৰৰে তাই হৈ গ'ল, এটা সদস্য তাই হৈ গ'ল। তেতিয়া লবু যিহেতু 3 নম্বৰ হ'ল, লবুটো মোৰ বহুত মৰমৰ। এটাইকেইটাৰ লগতে লবুৰ প্ৰতিও মোৰ এটা বেলেগ ধৰণৰ মৰম সোমাই থাকে। কিন্তু তাক এতিয়া আমি বেলেগত কাৰোবাৰ ঘৰত দিব লাগে। চবেই কয় যে 3টা কেনেকৈ তুমি ৰাখিবা, এটা বেলেগক দিয়া। তেওঁ ওচৰৰ ভাল খবৰ চবৰ লৈ গম পালেও এঘৰ মানুহত ভালকৈ ৰাখে, তেওঁলোকৰ ঘৰত মই দিলোঁগৈ। তেওঁলোকৰ ঘৰত দিওঁতে তেওঁলোকৰো আৰু এটা কুকুৰ আছিলে, তাহাঁত দুটাই কাজিয়া লাগে। দুইটাই কাজিয়া লাগে কাৰণে সেই কুকুৰটোক মই মানে মাজে মাজে খবৰো কৰি থাকোঁ। আচলতে যদিও সেইটো উদ্দেশ্য উচিত নহয়, মই টান আছে, সেইকাৰণে কেনেকৈ ৰাখিছে মই খবৰ কৰি থাকোঁ। খবৰ কৰি থাকোঁতে তেতিয়া সিটো কুকুৰে কামোৰে বুলি গম পালোঁ। তেতিয়া মই সুধিলোঁ, আপুনি যদি বেয়া নাপায় মই লৈ যাওঁ নেকি? তেওঁ কিন্তু একেষাৰতে ক'লে লৈ যাওক। সেইদিনাখন তেনেকৈ লৈ আহিলোঁ। লৈ অহাৰ পিছতো আকৌ অকণমান ডাঙৰ হৈ আহিছে, তথাপিও আকৌ কৈছে আৰু বেলেগ, মানে মোৰ গৃহস্থইও কয়, মোৰ মিষ্টাৰেও কয়, তুমি নোৱাৰিবা 3টা, বেলেগ আৰু ভাল মানুহ পোৱা নেকি চোৱাচোন। আৰু এঘৰত আমি ঠিক কৰি পেলাই লবুক দিলোঁগৈ। লবুক যেতিয়া দিছোঁ, মই এখন বেতৰ বিচনা, যেনেকৈ যৌতুকত যেনেকৈ দিয়ে, মানে মই এখন বেতৰ বিচনা তুলি গাৰুৰে সৈতে মই লবুক এঘৰত দি থৈ আহিলোঁ। তেতিয়া সৰু হয়, সেই সৰু পোৱালীয়ে হয়। তাৰপিছতে দিলোঁ। দিওঁতে তেওঁলোকৰো এটা কুকুৰ আছিলে, তেওঁলোকে ৰ'দত, মই খবৰ চবৰ লৈ গম পালোঁ, তেওঁলোকে ৰ'দতে বান্ধি থৈ যায়। তেওঁলোক চাকৰিয়াল মানুহ আছিলে, ৰ'দতে বান্ধি থৈ যায়। সিটো বহুত কষ্ট পায়। আৰু ইটো কুকুৰ সম্ভৱ খোলা আছিলে। খোলা থাকোঁতে সেই তেওঁলোকৰ যিটো নিজৰ কুকুৰ, সেই খোলা কুকুৰটো এদিন গাড়ী আগত পৰি মৰি থাকিলে। তেতিয়াতো মোৰ বহুত মনত শংকা হ'ল। মই ভাবিছোঁ যে কি কৰিম এতিয়া, তেওঁলোকৰ পৰা মোক কুকুৰটো লবুক লৈ আহিম। আৰু দিছে যদি আপুনি খবৰ ৰাখি অকণমান টেনশ্যনত আছোঁ। তাৰপিছতে এদিন তেওঁলোকে মোক খবৰ দিলে যে লবু হেৰাল। লবু তাৰমানে তেওঁলোকৰ ঘৰৰ পৰা লবু নাইকিয়া হ'ল।
দেই ল'ব নাইকিয়া হ'ল মই জানে বিশ্বাস কৰা মানে মোৰ এনেকুৱা অৱস্থা হ'ল মই কান্দি কান্দি মানুহে মানে ক'বলৈ লাগিলে দীপ্তি বৰুৱা পগলা হ'ল এনেকৈ তেনেকুৱা বহুতেই আকাৰ ইংগিতে কথা ক'ব আৰু কৈছিলে আৰু মই তাৰমানে খুব কান্দিছিলোঁ তাক বিচাৰি বিচাৰি মোৰ এগৰাকী বান্ধৱী আছিলে বন্তি বৰুৱা বুলি তেওঁ কিন্তু বহুত কুকুৰ প্ৰেমী হয় তেওঁ মোক লগ দিছিলে আৰু আছে দুই এক তেওঁলোকে মোক লগ দিছিলে তেওঁ মোক বিচাৰি যোৱাত বহুত সহায় কৰিছিলে মই কিমান খালে য'তে ত'তে তাক বিচাৰিলোঁ ল'বোকে ৰাস্তাই ৰাস্তাই কান্দি 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 তাক বিচাৰি ফুৰিলোঁ ল'ব নাই তাৰপিছতে মোৰতো একদম বেয়া হৈ গ'ল চেহেৰা পাতিও বেয়া হৈ গৈছে তাৰপিছতে এদিন ল'বো সিহঁতৰ ঘৰলৈ তাহাঁত ল'বো আচলতে পলাই গৈছিলে সি আমাৰ ঘৰলৈ সি বিচাৰি পেলাই আহিব বিচাৰিছিলে সেইটোহে মই ক'ব খুজিছোঁ আমাৰ ঘৰলৈ আহিব খুজিছিলে কিন্তু যদিও গৈছে তাৰে মনটো খোৱা নাই মানে সি আমাৰ ঘৰলৈ সি হেৰাইছে যে আচলতে সি আমাৰ ঘৰলৈ আহিব খুজিছিলে কিন্তু সি নাপাই পেলাই আকৌ সিহঁতৰ ঘৰেই পালেগৈ পাওঁতে তাৰপিছত সিহঁতে ল'ব পালে বুলি আমাক খবৰ দিলে পাওঁতে তেতিয়া মই ভাবিছোঁ এওঁলোকৰ ঘৰত থাকিলে কুকুৰ আৰু মোৰ যি নাথাকিব মই তাতকৈ লৈ অহাই ভাল বুলি মই মোৰ সেইটো কথা শুদ্ধ হয়নে নহয় নাজানো মই তথাপি সেই কথাটো সকলোকে ক'ব খুজিছোঁ তাৰমানে এদিন মই মোৰ ল'ৰাক লগত লৈ আৰু মোক এটা ঘৰত থকা ল'ৰাও আছিলে টুল নামৰ ল'ৰা এটা সিহঁত দুটাক লগত লৈ গাড়ীত গৈ মই ল'ব বুলি মাতি সন্ধিয়া সময়ত তেওঁলোকৰ ঘৰৰ মানুহে গম নাপায় সন্ধিয়া ল'ব ক'ত আছ বুলি এনেকৈ মাত্ৰই সি হাঁফুৱাল আছিলে তেওঁলোকৰ সি আহি গ'ল আহি যাওঁতেই একদম মানে কোচত এনেকৈ হেৰি কৰা দি মানে মোৰ ল'ৰাই ধৰি পেলাই সি আমাৰ গুৰিলৈকে আহিছে ধৰি পেলাই আমি গাড়ীত উঠাই পেলাই তাক লৈ আহিলোঁ উদ্ধাৰ কৰিছে আচলতে মই উদ্ধাৰ কৰি পিছদিনা তেওঁলোকক কিন্তু মই খবৰ দিছোঁ তো আমি সেই কথাটো পাতিছোঁ যে সিহঁত কিমান কৃতজ্ঞ যে সেই কৃতজ্ঞতাটো ধৰ বেলেগৰ তাত দিয়াৰ পিছতো যে আহিব এটা আগ্ৰহ কৰি থাকে কিন্তু কেতিয়াবা মানুহৰ ক্ষেত্ৰতো এনেকুৱা হৈ যায় যে মৰমেৰে ৰাখিলেও বা হেৰি কৰিলেও কিন্তু তেওঁলোকে কিন্তু কেতিয়াবা সেই মৰমৰ মূল্য ক'ৰবাত কম হিন দেৰি হয় তেনেকুৱা হৈ যায় যেনেকৈ কুকুৰ কবিতাটোৰ এটা ইতিবাচক দিশেৰে মানে সুখিত শ্ৰেণীৰ কথাৰে আকাৰ ইংগিতে বুজাইছে তো কুকুৰক লৈ এইটো এটা মানে কবিতা হয় এনেকুৱাকৈ কথা এটা যে কুকুৰে যেনেকৈ কৃতজ্ঞ ক'ৰবাত আমি কুকুৰতকৈ আমি অধম নেকি বা কুকুৰতকৈ আমি একেবাৰে কম নেকি যে আমি অকৃতজ্ঞ নে এনেকুৱা কথা আপুনি এটা কথা তুমি চাবা যে কুকুৰ ইমানেই বিশ্বাসী তুমি মানে কেতিয়াবা মানুহকে বিশ্বাস কৰিব নোৱাৰি সঁচা কথা ক'বলৈ গ'লেতো মানুহক নোৱাৰি ন বহুত সময়ত মানুহক বিশ্বাস কৰিব কিন্তু কুকুৰক যদি খুব ভালকৈ ৰখা যায় কুকুৰ কিন্তু সঁচাকৈ বহুত বিশ্বাসী ঠিক আছে আৰু ইয়াৰ বাহিৰে আৰু 4-5টা কুকুৰৰ কথা কিবা আপুনি তাৰ মানে সেই যেতিয়া কুকুৰ সিহঁতকেইটা মৰি গ'ল তাহাঁতৰে 3টা পোৱালি দি থৈ গ'ল থাকি গ'ল 3টা পোৱালি আছিলে সিহঁতৰ পোৱালি 3টা পোৱালি আৰু 2জনী মাইকী কুকুৰ আছিলে 2জনী মাইকী কুকুৰ আছিলে সিহঁতৰ মাইকী এজনীৰ নাম আছিলে ৰঙিলী আৰু এজনীৰ নাম আছিলে চিডি বুলি মাতে আৰু এঘৰে মৰমতে চিডিমা নাম দিলে সেইটো তেওঁলোকে দিয়া নাম ৰঙিলী নামটো মই দিছিলোঁ আৰু এই 3টা আৰু মতা কুকুৰ আছিলে এটাৰ নাম আছিলে চেং ইমান মৰম লাগে চেং এটাৰ নাম চেংকল এটাৰ নাম ঢেংকুচ এতিয়া ঢেংকুচ বোলাটোহে আছেগে যিটো নেকি বাহিৰত থকা কুকুৰ আছিলে মোৰ হয় আপুনি কৈছে কথাটো মানে সেই যিকেইটা কুকুৰ অলৰেডি মৰিলে তাহাঁতৰো কেইটামান পোৱালি কুকুৰ থাকি গৈছিল 5টা পোৱালি কুকুৰ থাকি গৈছিলে আৰু সেই পোৱালি কুকুৰকেইটা পিছত সিহঁতে আমাৰ লগৰীয়াৰ নিচিনা হ'ল আৰু মই সিহঁতৰ নাম দিলোঁ এজনীৰ নাম দিলোঁ ৰঙিলী আৰু এজনীৰ নামটো আছিলে চিডিটো আমাৰ ওচৰৰ আৰু দুগৰাকী মানে ভাল পায় দেই বহুত মৰম কৰে তেওঁলোকে দিয়া নাম হয় চিডি নাম আৰু বাকী 3টা আছিলে এটাৰ নাম আছিলে চেং আৰু এটাৰ নাম চেংকল আৰু এটা নাম ঢেংকুচ এতিয়া বাচি আছে চিডি আৰু ঢেংকুচ এই চেং বোলা কুকুৰটো কিন্তু মানে ইমান ভাল ধুনীয়া কুকুৰ আছিলে সেই কুকুৰটো কিন্তু আমাৰ তাতে কেম্পাছতে গাড়ীৰ খুন্দাত সি মৰিছে গাড়ী কেতিয়াবা খুব কেনেকৈ সেইটো মৰিছে সেইটো এটা মানে মোৰ থাকি যায় সন্দেহ বহুত বেয়া লাগে মনটোতে বহুত ভাল কুকুৰ আছিলে বহুত ভাল আৰু বাহিৰত থাকে কিন্তু আমি মৰম কৰোঁ যে মৰমত যে কেনেকৈ আহি নেজডাল লৰাই কেনেকৈ যে আহি খাবলৈ আহে নহয় সেইবিলাক কথা মনত পৰিলে খুব বেয়া লাগে মই এতিয়াও তাহাঁতবিলাকৰ যিখিনি ঢুকাই গ'ল তাহাঁতৰ কথা ভাবি মাজে মাজে মই সিহঁতক মই মনলৈ আনো সিহঁতৰ কাৰণে ভাবোঁ নিশ্চিতভাৱে এইদৰে আপুনি
কুকুৰৰ লগত ঘৰত যিখিনি পুহিছে বাহিৰৰখিনিও মই সিহঁতক খোৱা দিওঁ সিহঁতৰ কাৰণেও মই এনেকৈ ধৰক চাউল মই বস্তাতে কিনি আনি থওঁ ঠিক আছে এতিয়া লবৰ স্মৃতিত আপুনি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছে আমি দেখিছোঁ হয়তো মন্ত্ৰ চন্ত্ৰ পাঠ কৰা তেনেকুৱা হয় 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 মন্ত্ৰ মানে মই ভকত এজন মাতি পেলাই মই মানে প্ৰসংগ কৰাইছিলোঁ হয় ভাগৱত পাঠ কৰিছিলোঁ কুকুৰৰ স্মৃতিত হয় মোৰ এটাইকেইটা যিকেইটা ঢুকাইছে ঘৰত মই এটাইকেইটাৰ কাৰণে মই ঘৰত হেৰি দিছোঁ আৰু যিকেইটা বাহিৰৰ কুকুৰো মোৰ যিকেইটা ঢুকাইছে সিহঁতৰো মই নামঘৰত গৈ চাকি এগছ দিছোঁ তেনেকৈ চাকি দিছোঁ তাহাঁতৰ হৈ পেলাই তো ঠিক আছে এয়া দীপ্তি বৰুৱা বাইদেউ তেওঁ এগৰাকী গীতিকাৰ নাট্যকাৰ অভিনেত্ৰী বিভিন্ন কণ্ঠশিল্পী বিভিন্ন পৰিচয়ৰ সমান্তৰালভাৱে যিটো সমাজ সেৱা তো পোহনীয়া জন্তু বা বাতৰুৱা যিটো ষ্ট্ৰে ডগ এইবিলাকৰ ক্ষেত্ৰত যিখিনি তেওঁ এটা মহানুভৱতা দেখুৱাই আহিছে এয়া কিন্তু অতুলনীয় পুনৰ কৈছোঁ তেওঁ এয়া কোনো NGOৰ বাবে কৰিবলগীয়া কাৰণে নহয় তো অন্তৰৰ তাগিদাত কৰি আহিছে আৰু এই জীৱ জন্তুসমূহৰ প্ৰতি আমাৰ যে এটা প্ৰেম ভাৱ থাকিব লাগে এটা স্বতঃস্ফূৰ্তভাৱে এটা নেচাৰেল এটা এটাচমেণ্ট থাকিব লাগে তাৰ কিন্তু ইনস্পাইৰেশ্যন আইডিয়েল হিচাপে আপুনি দীপ্তি বৰুৱাক ল'ব পাৰে আপোনাৰ NGO নাথাকিব পাৰে আৰু ঘৰতো কুকুৰ কেতিয়াবা পোহা নহ'ব পাৰে বিভিন্ন কাৰণত বাটৰ কুকুৰ কেতিয়াবা ক'ৰবাত দেখা পালে সিহঁতকো আপুনি মৰম কৰাটো উচিত আৰু এইদৰে আমি এটা যি বণ্ডিং হিউমেন এণ্ড যিটো এনিমেল বণ্ডিং সেইটো অতি গুৰুত্বপূৰ্ণ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি ডক্টৰ ভূপেন হাজৰিকাৰ পৰা এটা গীত আছিলে আমাৰ সেই বিখ্যাত গীত মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে যদিওবা আজি আমাৰ এটি জন্তুক লৈ পোহনীয়া জন্তুক লৈ বা আমাৰ বাটৰ কুকুৰ বা তেনেকুৱা জন্তুক লৈ গীত তথাপিতো সিহঁতৰ কাৰণে ভাবিব লাগে সেই গীতটোকে আল্টিমেটলি মানুহকো এটা বুজাব আৰু চিম্বলিক যে মানুহে আমি কুকুৰৰ কাৰণে বা জীৱ জন্তুৰ কাৰণে ভাবিব লাগে সেই গীতটোৰে আমি সামৰিম বাইদেউ এবাৰ সেইটো গীতটো পৰিৱেশন কৰিলে তাহাঁতি দুৰ্বল বুলি আমি ভাবোঁ নহয় জানো সিহঁতক গতিকে এটা চিম্বলিক হিচাপে মই অকণমান গুণগুণাই দিছোঁ মানুহে মানুহৰে বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো বাৰু কোৱা সমনীয়া ভুলৈ গ'ল ভাবিব কোনেনো কোৱা বাৰু নালাগে কোৱা দেই ভুলৈ গ'ল গীতটো এবাৰ গীতটো গাই লওঁ না মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি মানুহে মানুহক বেচিব খুজি মানুহ পুৰণি ইতিহাস দোহাৰিলে ভুল জানো নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে সুন্দৰ এটা মেছেজ এটা যে আমি মানুহৰ ভাবিব লাগে আৰু আমি জীৱ জন্তুৰ প্ৰতিও ভাবিব লাগে সেইটো এটা আমি দিব খুজিলোঁ আৰু শেষত এটা বাৰ্তা বিষয় এটা যে আমি কুকুৰৰ বাবে বিভিন্ন আমাৰ মানুহৰ বিভিন্ন দিন থাকে বছৰৰ প্ৰত্যেকটো দিনতে আজি অমুক দিন তমুক দিন এটা কুকুৰৰ বাবে এটা দিন থাকে আমি তেওঁলোকক আমি সেইটো সেই দিনটো জুন'চিছ ডে বুলি কয় সেইটো কুকুৰক বাটৰ কুকুৰবিলাকক ধৰি পেলাই সিহঁতক ভেকচিনো দিয়ে তাৰমানে আৰু তেনেকুৱা এটা দিনতে মই যেতিয়া এই কুকুৰখিনি মৰিছিলে আৰু বিভিন্ন সময়ততো বহুত মানে মানুহৰ পৰা তিক্ততাও পাইছোঁ সেইটো উপায় নাই আৰু সেইটো কিছুমানে ভালভাৱেও লয় কেতিয়াবা কিছুমানৰ পৰিস্থিতিত পৰিও মই হয়তো সেই তিক্ততা অনুভৱ কৰিবলগীয়া হৈছে তথাপিও মোৰ কাম মই সদায় নিস্বাৰ্থভাৱে মই মোৰ কাম কৰি গৈছোঁ হয় আৰু সেই জুন'চিছ ডে'তে মই এটা এৱাৰনেছ কেম্প পাতিছিলোঁ এৱাৰনেছ কেম্প এটা পাতিছিলোঁ মই আমাৰ কমপ্লেক্সতে শান্তিগ্ৰাম হাউচিং কুকুৰৰ প্ৰতি কুকুৰক যে ভাল পায় তেতিয়া বিভিন্ন অকণমান ওপৰ লেভেলৰ কেইবাজনো ব্যক্তি আহিছিলে কমিশ্যনাৰ পৰ্যন্তও আহিছিলে দেই মানে
যোগাযোগ কৰিছিলে তেনেকৈ যোগাযোগ কৰিছিলোঁ আৰু সেইখিনি সময়ত যিহেতু ইমান মোবাইলৰ তেনেকুৱা এটা হেৰি নাছিলে আজিতো প্ৰায় 15 বছৰমানৰ আগৰ কথা হয় ন তেতিয়া সেনেকুৱা হেৰি নাছিলে গতিকে মই তেনেকুৱা ফটো ধৰি ৰাখিব নোৱাৰিলোঁ সেইখিনি সময়ত সেই তেনেকুৱা মই যিবিলাক আমি এনেকুৱা ধৰণৰ কাম কৰিছোঁ আমি সংগীতা গোস্বামী গুৰিলৈ গৈছিলোঁ আমাৰ সেই কুকুৰবিলাক তাত থকা কুকুৰখিনিক আমি বেলেগত দি দিব লাগে এতিয়া বেলেগত দিবলৈ হ'লেও মানে আমি এইটো কি কয় এইটো পিপুলছ ফৰ এনিমেলত দিব লাগিব তেওঁলোকে আকৌ কয় য'ত আছে কুকুৰ তাতেই থাকিব দিয়ক সিহঁতৰ সেইটো সিহঁতৰেই জেগা হয় তাত কোনেও একো তাত তাহাঁতক অন্যায় কৰিব নোৱাৰে আজিকালি এটা কুকুৰৰ কাৰণে এটা মানে খুব ষ্ট্ৰং এখন এক্টো আছে গতিকে কুকুৰ য'তেই আছে তাতেই থাকিব দিয়ক আৰু মানুহেও কুকুৰক একো অন্যায় কৰিব নোৱাৰে যেতিয়ালৈকে আনলিছ এণ্ড আনটিল কুকুৰটো যদি পগলা নহয় তেতিয়াহ'লে তেওঁলোকক আমি খবৰ দিব লাগিব সেইটো মানে তেওঁলোকে সেইটো ব্যৱস্থা ল'ব ঠিক আছে তো এইদৰে আমি বিভিন্ন কাম কৰি আহিছে আৰু আজি আমি ল'ব জীয়াই আছে কথা কিন্তু সেইটোৱে যে ল'ব জীয়াই আছে আমি অনুষ্ঠান আৰম্ভ কৰিছিলোঁ আৰু অনুষ্ঠান শেষতো ক'ম যে ল'ব জীয়াই আছে অৰ্থাৎ বাইদেৱে যিটো কুকুৰ টুনটুনিৰ পোৱালি আছিলে ল'ব আৰু ল'বৰ 25 মে 2024 ৰাতি মৃত্যু হৈছে কিন্তু এতিয়াও জীয়াই আছে কাৰণ এই ল'বই বহু কুকুৰক বা সেনেকুৱা পোহনীয়া জন্তুক প্ৰতিনিধিত্ব কৰিছে গতিকে তেওঁলোকক আমি সেই ভাৱেৰে সেই ভাৱটো ৰখাৰ উদ্দেশ্যে আচলতে আমি যে জীৱ জন্তুৰ প্ৰতি এনেকুৱা আমাৰ প্ৰেম ভাৱ থাকিব লাগে মৃত্যু যে হোৱা নাই এনেকুৱা ভাৱ কাৰণ সেই ল'বগৰাকী জীয়াই থকা বুলি ভাবি আন এটা কুকুৰক ল'ব বুলি ভাবি তেনেকৈ আমি আগবাঢ়ি যাব লাগিব আৰু সিহঁতক মই ভাবোঁ যে মানুহে কিমান বস্তু পেলাই দিয়ে ন খোৱা বস্তু পেলাই দিয়ে সিহঁতে এই আমি অমূল্য বৰুৱাৰ কিতাপ কবিতাটোতেই পাইছোঁ সিহঁতে খাবলৈ নাপায় গতিকে এনেকুৱা হয় বিয়া বাৰুবিলাকত দেখে আপোনালোকে যে এনেকুৱা ডাষ্টবিনত ভৰাই পেকেটেৰে বান্ধি পেলাই দিয়ে অথচ সেই কুকুৰখিনিক যদি খাবলৈ নোপোৱা কুকুৰখিনিক দিয়ে যদি হয়নে নহয় বা কিছুমান কুকুৰে নিজে গৈ খাই লয় সেইকাৰণে সেই যে বাটৰুৱা কুকুৰ বা সেইটো লাগে ভগৱানৰ সৃষ্টি যিটো আমাৰ ভাৰসাম্য নেচাৰেল যিটো বেলেঞ্চ বুলি কোৱা হয় নেচাৰেল বেলেঞ্চ সেইটো পৃথিৱীত ঈশ্বৰে সৃষ্টিকৰ্তাই এইটো সৃষ্টি কৰিছে যে এই ধৰণৰ যদি উচ্ছিষ্ট বা এইবিলাক যদি কিছুমান বস্তু পচি সৰি যায় সেইবিলাক বস্তু সিহঁতে খায় বা তেনেকৈ ভাৰসাম্য কিছু পৰিমাণে ৰক্ষা হৈ থাকে তেনেহ'লে আমি ল'ব জীয়াই আছে আজিৰ এই অনুষ্ঠানৰ পৰা আমি এটাই আহ্বান জনালোঁ আহক আমি জীৱ জন্তুৰ প্ৰতিও সমানে আমি সদয় হওঁ তেওঁলোকৰ প্ৰতি আমি যদি সম্ভৱ হয় আমি ঘৰত পুহিবলৈ যত্ন কৰোঁ কি গাই গৰু কি ছাগলী কি কুকুৰ বিভিন্ন জীৱ জন্তু গড় হত্যাও বন্ধ হওক আমি গড় হত্যা বন্ধ কৰক মানে এটা বিষয় যদি ভাল পোৱা যায় যেনেকৈ আপুনি মৃত্যু হোৱাৰ পিছতো জন্তু এটা তাৰ নামত আদ্য শ্ৰদ্ধাঞ্জলি ভকত মাতি বা এনেকুৱাকৈ আপুনি এটা প্ৰেম ভাৱ মৰম ভাৱ থাকে তো মৰম ভাৱ থাকিলে মানুহে মৃত্যুৱে হত্যা কৰিব মানে ভাবিবই নোৱাৰে সেইবাবে কৈছোঁ জীৱ জন্তুৰ প্ৰতি সকলো ধৰণৰ জীৱ জন্তুৰ প্ৰতি আমি আমাৰ মৰম দেখাব লাগিব কাৰণ তেওঁলোক আছে মানে সিহঁত আছে মানে এই পৃথিৱীৰ ভাৰসাম্য এটা বিভিন্ন দিশত পৃথিৱীৰ সৃষ্টিকৰ্তাৰ ইচ্ছা অনুসৰি সেই বেলেঞ্চিং হৈ আছে তেনেহ'লে আহক আমি কেতিয়াও অত্যাচাৰ কৰাৰ পৰা বিৰত থাকোঁ আৰু এই বাৰ্তাৰে আমি দীপ্তি বৰুৱা তো অন্যতম এগৰাকী সমাজ সেৱিকা গতিকে জীৱ জন্তুৰ ক্ষেত্ৰত যিখিনি তেওঁ কাম কৰি আহিছে এয়া কিন্তু অতি প্ৰশংসনীয় আৰু এই মেছেজ যাওক বুলিয়ে আমি এই অনুষ্ঠানৰ জৰিয়তে কিছু বাৰ্তা আপোনালোকক দিবলৈ প্ৰয়াস কৰিম বাৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে সঁচাকৈ বহুত ভাল লাগিলে আৰু তুমি ইমান ধুনীয়া ধুনীয়া কাম কৰি আছা সঁচাকৈ মোৰ বহুত ভাল লাগে আৰু মই সদায় লগত আছোঁ নিশ্চয় মই মোৰ মিষ্টাৰকো কওঁ আৰু তুমি ভাল কাম কৰিছা কৰি যোৱা ধন্যবাদ আৰু মই যেতিয়া দেখিলোঁ যে আপুনি এনেকুৱা এটা কাম কৰিছে আমি ভাবোঁ আমি যিহেতু ডেম'ক্ৰেচি লাইভৰ জৰিয়তে পাতলীয়া বুলি যিটো কোৱা হয় সেই জাৰ্নেলিজিমটো কৰাৰ চেষ্টা নকৰোঁ আমি যিমান পাৰি আমি ডেভেলপমেণ্ট জাৰ্নেলিজিম বা যিটো কথা বেলেগে নকৰে কিন্তু এই কথাটো দেখুৱাটো উচিত বুলি আমি বিবেচনা কৰোঁ তাত TRPৰ কথা নাভাবোঁ আমি সেই কথা ভাবি তো আমি আগবঢ়াই দিলোঁ আৰু আপুনিও যদি এনেকুৱা জীৱ জন্তু বা কুকুৰে হওক বা এনেকুৱা জীৱ জন্তু পোহনীয়া পেট ডগ বা পেট যদি কেট এইবিলাক আছে আপোনাৰ তো আপুনি কেনেকৈ আলপৈচান ধৰিছে বা আপোনাৰ কথাও কিবা ক'ব বিচাৰে নেকি আপুনি কমেণ্টত লিখক দীপ্তি বৰুৱাৰ কথাবোৰ শুনি আপুনি কেনেকুৱা পালে এই কথাবিলাকৰ কমেণ্ট লিখক আৰু এই কথা বিয়পাই দিয়ক শ্বেয়াৰ কৰক যাতে এনেকুৱা এটা মেছেজ বিয়পি যায় ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ অনুষ্ঠানৰ পৰা মই মৰম কুমাৰে বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ